Hello students, this is Pranjal sir, and director of Daswani classes. তো আজি 2021 27 জুলাই আজি মৰ্নিং শিফ্টত আমাৰ জেই মেইনছ হৈ গৈছে। তো মই এতিয়া তোমালোকৰ জেই মেইনছৰ পেপাৰখন আহিছে মোৰ হাতলৈ। তো মই তোমালোকক জেই মেইনছৰ আজিৰ যিটো মৰ্নিং শিফ্ট হৈ গ'ল 27 জুলাই, তো আজি মৰ্নিং শিফ্টৰ যিখন ফিজিক্সৰ পেপাৰ আছে, ফিজিক্স পেপাৰখন মই ছল্ভ কৰি দিব গৈছোঁ। দেন তোমালোকে কুৱেশ্যনছখিনি ভালকৈ চাই চলিউশ্যনছখিনিয়ে সুধি এক্সপ্লেনেশ্যনখিনি ভালকৈ শুনি এজ এ হোল প্ৰিপেয়াৰ হৈ গৈ থাকা। তোমালোকৰ নেক্সট এক্সামলৈ এটলিষ্ট অলপ হ'লেও বেনিফিট হ'বা। তো এটা ফাৰ্ষ্ট কুৱেশ্যনো তোমাক দিছে, তুমি চোৱা ইন দ্য গিভেন এৰেঞ্জমেণ্ট ব্লক এ অফ মাছ এম, ব্লক এ অফ মাছ এম মুভিং উইথ স্পীড 9 মিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে। দিছ ব্লক ইজ মুভিং উইথ ভেলচিটি 9 মিটাৰ পাৰ ছেকেণ্ড, strikes with block B of mass কিমান কৈছে twice m, ঠিক আছে, twice m elastically. Then block B strikes with block C of mass twice m perfectly inelastically. Find the final speed of block C. Then এই ব্লকটো গৈতে ইয়াতে খুন্দা মাৰিব, সি তোমাৰ এজ এ হ'ল ইলাষ্টিকেলি যেতিয়া খুন্দা মাৰিছে দেন হৈ আছে কি চোৱা, ইয়াৰ মাছটো কিমান দিলে 9 মিটাৰ পাৰ ছেকেণ্ড। তো এই কেছটোত গৈ পেলাই মাছ এম আছে, দেন মাছ ইনটু ভেলচিটি এইটো হ'ল, ইয়াৰ ভেলচিটি ধৰি লৈছোঁ তোৱা ভি এ, ইয়াৰ ভেলচিটি ধৰি লৈছোঁ ভি বি বুলি, হা। ইয়াৰ মাছ টুৱাইচ এম, ইয়াৰ মাছটো তোমাৰ টুৱাইচ এম আছে, ঠিক আছে। চৰি, বি অফ মাছ টুৱাইচ এম elastically. This strikes with block B of mass m. তো এজ এ হ'ল বিফ'ৰ কলিজন যদি মই চাবলৈ যাওঁ, ইয়াত মাছ এম ভি আছে, তো ইয়াত এম এ টুৱাইচ এম বি, তো ইয়াৰ পৰা মই ইকুৱেশ্যন পালোঁ, ঠিক আছে। আৰু ছেকেণ্ড টাইম মোক কি কৈছে যে মানে ব্লক বি ষ্ট্ৰাইকছ উইথ ব্লক চি অফ মাছ টুৱাইচ এম ইলাষ্টিকেলি। তো সেই কেছটো যদি মই চাবলৈ যাওঁ, ব্লক বি ভি বি ঠিক আছে, ভি এ ইকুৱেল টু আমাৰতো এটা ফৰ্মুলা আছে নহয়, তো সেই ফৰ্মুলা মতে মই পালোঁ কিমান, ভি বি মাইনাছ ভি এ ইকুৱেশ্যন 2 পালোঁ, আৰু প্ৰথম ইকুৱেশ্যনটো 1 পালোঁ। এজ এ হ'ল এইটো পালোঁ মই কিহৰ পৰা, এজ এ মমেণ্টাম কনজাৰ্ভেশ্যন ল'ৰ পৰা, আৰু পাই পেলাই মই আৰু এইটো মই পালোঁ পাৰফেক্টলি ইলাষ্টিক কলিজন ইকুৱেশ্যনৰ পৰা পালোঁ। দেন পাই পেলাই মই ইয়াৰ পৰা ভি বি গ'লো 6 মিটাৰ পাৰ ছেকেণ্ড পালোঁ। তেনেহ'লে এতিয়া কলিজন বিটুইন বি এণ্ড চি যদি মই চাবলৈ যাওঁ, বি এণ্ড চি ইয়াত ছাপ'জ তুমি টুৱাইচ এম ভি বি, ইয়াত ছাপ'জ টুৱাইচ এম 4m হৈ গ'ল প্লাছ ভি চি, ঠিক আছে। তাৰ পৰা আমাৰ ভি চি কিমান ওলাই গ'ল 3 মিটাৰ পাৰ ছেকেণ্ড হৈছে। দেন চলিউশ্যনটো চাগে বুজি পাইছা। তাৰপিছত গৈ আছোঁ, এ পাৰ্টিকল ইজ থ্ৰ'ন আপৱাৰ্ড এট টি ইকুৱেল টু 0, ইট এটেইনছ মেক্সিমাম হাইট অফ এইচ, ইট ইজ ফাউণ্ড এট এ হাইট h/3 এট টি ইকুৱেল টু t1 এণ্ড টি ইকুৱেল টু t2, ফাইন t1/t2 লাগে। কৈছে এই পাৰ্টিকল ইজ থ্ৰ'ন আপৱাৰ্ড এট টি ইকুৱেল টু 0, ঠিক আছে। পাৰ্টিকলটো আপৱাৰ্ড থ্ৰ' কৰিছে টি ইকুৱেল টু 0 টাইমত, এণ্ড ইট এটেইনছ মেক্সিমাম হাইট অফ এইচ, ঠিক আছে। মেক্সিমাম হাইট কিমান, এইচ বুলি কৈছে। এণ্ড ইট ইজ ফাউণ্ড এট হাইট h/3 যেতিয়া পাইছেগৈ তেতিয়া টি ইকুৱেল টু t1 হৈছে এণ্ড টি ইকুৱেল টু t2 হৈছে, ঠিক আছে। দেন তোমাক এতিয়া কি লাগে, তোমাক উলিয়াব দিছে t1/t2। দেন ফিগাৰটো তুমি চোৱা, দেন বডিটো ইয়াত আছে, থ্ৰ' কৰিছে এটা হাইট h/3, ঠিক আছে। টোটেল হাইট কিমান h আছে। তো আমি বডি এটা থ্ৰ' কৰাৰ সময়ত ভেলচিটি কিমান হয়, ভি ইকুৱেল টু ৰুট অভাৰ টুৱাইচ জি এছ, এইটো এটা কমন ফৰ্মুলা। মই তোমালোকক যেতিয়া লজ অফ ম'শ্যন কাইনেমেটিক্স পঢ়াইছিলোঁ, কাইনেমেটিক্সৰ ফলিং দ্য বডি পঢ়িছিলোঁ আণ্ডাৰ গ্ৰেভিটি, তাত এইটো ইকুৱেশ্যন পাইছিলোঁ আমি, ঠিক আছে। আৰু এছ ইকুৱেল টু আমাৰ যিটো ফৰ্মুলা দি থৈছে, হাইট কিমান আছে h/3 এছ ইকুৱেল টু ইউ টি প্লাছ হাফ জি টি স্কোৱাৰ, ইউ টি বুলি কওঁতে ইউ মানে কিমান আৰু ভি টি মাইনাছ হাফ জি টি স্কোৱাৰ, এইটো এটা ইকুৱেশ্যন পালোঁ। এতিয়া মই এইটো ইকুৱেশ্যনটো ছল্ভ কৰি পেলাই মই এইটো ইকুৱেশ্যন পালোঁ, ই তোমাৰ যে হ'ল কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ আছে। এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা মই যদি টাইম উলিয়াব যাওঁ, দেন এজ এ হ'ল মাইনাছ টুৱাইচ প্লাছ মাইনাছ ৰুট অভাৰ বি এ চি বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ফৰ্মুলা পুট কৰিলোঁ, কেলকুলেশ্যন কৰি পেলাই মই এইখিনি কেলকুলেশ্যন কৰি এইটো পালোঁ মই টি ভেলু, ঠিক আছে। এতিয়া মই t1/t2 উলিয়াব লাগে। t1/t2 উলিয়াবলৈ যাওঁতে এইটো মই টি পালোঁ, ঠিক আছে। t1/t2 বুলি কওঁতে যে হ'ল মই এইকণত
এইকনৰ পৰা এইকনলৈ যদি T1 হয় এইখিনি এইকনৰ পৰা এইকনলৈ T2 হ'ব সেইমতে মাইনাসটো টোটাল টাইমহে পালো তাৰ পৰা এইখিনি মাইনাস কৰিলে এইখিনি হ'ব আৰু এই টাইমটো প্লাস কৰি দিলে গোটেইখিনি হ'ব তো সেইমতে মই প্লাস মাইনাস কৰিলো কৰি পেলাই মই গৈ পেলাই কিমান পালোগে এই এক্সপ্ৰেছনটো পালো ঠিক আছে মই এইটো এক্সপ্ৰেছন পালো তো ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট লগা নাই তাৰ পিছত গৈ আছো ইন ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট if the light used is shifted from orange to blue then which of the following is correct fringe width first increases then decreases fringe width increases fringe width decreases and fringe width first decreases then increases then beta equal to formula is lambda d by d ঠিক আছে তো lambda of the blue fringe less than lambda of the orange ঠিক আছে তো lambda যদি blue fringe or যদি সৰু হয় তেনে হলে blue fringe or কি হ'ব as a whole fringe width সৰু হ'ব তেনে হলে এই অপশনটো কি হ'ব fringe width decreases then fringe width কি হ'ব decreases ঠিক আছে ডাউট লগা নাই সবে কোন লকে বুঝি পাইছে নে তাৰ পিছত গৈ আছো in the circuit shown in the figure দেখিছা নে figure দেখিছো এটো ফিগাৰত দিছে আৰু ST remains close switch remains close হৈ আছে for a long time and S2 remains open এটো S1 এটো S2 হৈ আছে remains open now S2 is close and S1 is open find out the di by dt just after a moment ঠিক আছে মানে কথাটো এনেকুৱা হ'ল প্ৰথমতে S1 ক্লোজ আছিল S2 ওপেন আছিল পিছত গৈ পেলাই S2 ক্লোজ কৰিছে S1 ওপেন কৰিছে উল্টা কৰিছে তেতিয়া কি হ'ব খুদিছে ঠিক আছে তেতিয়া কি হ'ব খুদুতে এক্সপ্লেনেশনটো চাই লোৱা প্ৰথমে দেন বিফৰ ইয়াত S2 ক্লোজ এন্ড S1 ওপেন থাকোতে লেফট পাৰ্ট অফ দা সার্কিট লেফট পাৰ্টটো এটো হৈ আছে E by R now when S2 is closed এটো যেতিয়া ক্লোজ কৰিলে S1 is open কৰিলে then current through the inductor cannot change suddenly that is E by R will continue to move in the inductor ঠিক আছে then applying the KVL loop যদি মই চাও তেনে হলে L di by dt plus E by R into twice R আছে না ইয়াত twice R আছে plus কি আছে এই কোন জায়গাত 4c is equal to 4e আৰু গৈ পেলাই আমি 0 পাম then di by dt equal to কিমান হ'বগে -6e by L ঠিক আছে কিমান পালোগে -6e by L পালোগে হৈছে বুজি পাইছে কোন লেকে তাৰ পিছত গৈ আছো two identical tennis balls of mass m and charges q are hanging by a common support with the help of a string of length L. If the system is in equilibrium, then find the distance between the balls. Ignore gravitational interactions between balls. Theta is very small. Then eto figure to hol eto figure to eneko figure তোমালোকক ইলেক্ট্ৰোস্ট্যাটিক্সত মই ক্র্যাশ কোর্সটো কৰাইছো ইফালে ড্ৰপাৰ বেচৰ ক্লাস 12 বেচটো কৰোৱা হৈছে ঠিক আছে যেতিয়া এনেকুৱা কোৱেশ্চনছ আহে তো এটো ফিগাৰত তুমি চোৱা যে বেলেগ একো নাই কিয়া মানে ইয়াত তোমাৰ mg এফালে f আছে ইয়াক এফালে ব্ৰেক কৰিলে এটা কম্পোনেন্ট এপিনে আহে তো ইয়া যেতিয়া তুমি কৰিবা এটো বলৰ মাজত ফোর্স দিওতে চার্জেস কিমান আহিব সেপারেশন d আছে k q স্কয়ার বাই d স্কয়ার আহিব দেন tan থিটা ইকুয়াল টু f by mg এখিনি বাই এখিনি ইয়া tan থিটা আহিব f mg তাৰ এখিনি কিমান পাম কাটাকুটি কৰিলে ইকুয়াল টু গৈ পেলাই মই sin থিটাৰ সমানে পাই যাম ঠিক আছে sin থিটাৰ সমানে পাই যাম আৰু তাৰ পিছত এতিয়া k q স্কয়ার বাই mg এখিনি কৰিলে কাটাকুটি গৈ পেলাই d বাই twice L আহিব ঠিক আছে তাৰ পৰা d কিউব ইকুয়াল টু পালে d ইকুয়াল টু মেট্ৰিক ইকুয়েশন আহি যাব হৈছে এটো এতিয়া ইয়াত এনেকে কৰি দিয়া হৈছে তোমালোকে ইচ্ছা কৰিলে ইয়াতো ব্ৰেক কৰি পেলাই ইহনুতাৰ মাজৰ ফোর্সেস লৈ পেলাই ভাৰ্টিক্যাল কম্পোনেন্ট আৰু হৰাইজন্টাল কম্পোনেন্ট ইকুয়াল কৰি পেলাই তোমালোকে ইকুয়েশনটো উলিয়াব পাৰিবা তেতিয়া ইকুয়েশনটো ওলাই যাব ঠিক আছে for the given semicircle with the center O choose the correct relation if AB CD are the point on the semicircle such that AB equal to BC equal to CD ঠিক আছে এটা কোনটো অপশন কারেক্ট হবে then by equation যে semicircular AO OB OC OD ইকুয়াল হ'ব লাগিব হয় না যেটো সেন্টার O হৈ আছে ইকুয়াল যদি হয় এখিনি কি আছে রেডিয়াস হয় then AD কি হয় diameter of the circle AD কি হৈ আছে
diameter of the circle AD মানে কিমান twice of AO twice of BO ঠিক আছে twice BO তেনেহলে as a whole কোনটো অপশন কারেক্ট অপশন 1 is correct তাৰপিছত গৈ আছো এই মনৰ তুমি gas is kept in a 1 liter container at pressure 1 atm if average energy per molecule is ইমান হয় find the number of molecules in the container তো এতিয়া total energy equal to half of nRT ঠিক আছে then 3/2 PV formula আছে half of nRT লগত হয় নে then again the আমি equation যদি পাও 3/2 PV equal to nRT হেমতে formula বহাইছো nRT তো formula বহাই এখিনি ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰিলে n ৰ ভ্যালু ওলাই যাব 0.75 10 to the power 11 তো পাইছা সাগে ডাউট লগা নাই সাগে কোনলৈকে তাৰ পিছত আছে the relative permittivity of a distilled water is 81 the velocity of the light it will be iman heto direct formula v equal to c by root over mu r epsilon r eto tomar direct formula diai ase then tumi formula use kori pelai formula use korile tomar answer ulai jabo eto kiman 3.3 10 to the power 7 meter per second ঠিক আছে ডাউট লগা নাই কি কোন লাগে ভালকে বুঝি পাইছা নে তাৰ পিছৰ কোৱেশ্চন দিছে match the following column if all the rods have same density and same radius তেনে হলে মই যদি চাব যাও এতিয়া rod দিছে l প্লাস twice l এটু কারণে এটু দিছে ঠিক আছে এটুৰ কাৰণে এটুৰ কাৰণে মানে দিছে ম্যাচ কৰিব লাগে তেবেলে একো নাই আৰু আমাৰ এতিয়া যদি ৰড হয় ৰড যদি হয় তাৰ লেংথ যদি l দিয়ে তেনে হলে তাৰ মোমেন্ট অফ ইনার্সিয়া কিমান আহেগে এটু আহে এখিনি গিভেন ভ্যালু তুমি জানিবই লাগিব ঠিক আছে এখিনি ml স্কয়ার বাই 3 তো m আছে l মানে twice l আছে বাই 3 এটু পাম এটু তো ml স্কয়ার বাই 12 ডাইরেক্ট হৈ আছে তাছত এটু কিমান পাম এটু দেন কোনটো কাৰ লগত মিলে 1 ৰ লগত a মিলিছে 2 লগত b মিলিছে 3 লগত c মিলিছে 4 লগত d মিলিছে 4 লগত d মিলিছে হেমতে ইয়াত কোনটো কাৰ লগত মিলিছে ম্যাচ কৰিলে 1 টো অপচন কারেক্ট হয় ঠিক আছে কোশ্চন থেকে বুজি পাইছা তাৰপিছত কৈছো a particle executing SSM having maximum kinetic energy E and amplitude A find displacement from the mean position when its kinetic energy is 3/4 ঠিক আছে then V equal to A omega oscillations পঢ়োৱা হয় এফালে kinetic energy half m omega square A square আকৌ V এটো ফৰ্মুলাও আছে তেল kinetic energy equal half m V omega square এটো পালো হয়নে এটা ফর্মুলা দেন হেমতে যদি সাবলে যাও কাইনেটিক এনার্জি কি কইছে মিন পজিশনৰ 3/4 কইছে হেমতে কাইনেটিক এনার্জি ইকুয়াল টু এর ম্যাক্সিমাম কাইনেটিক এনার্জি কারণে x 0 হ'ব না এটো বহালো এফালে কাইনেটিক এনার্জি অপশন এখিনি বহালো ক্যালকুলেশন কৰিলো x ইকুয়াল টু কিমান পামগে a/2 মানে তোমাৰ কবলৈ গলে a/2 মানে কি হৈ আছে এমপ্লিটিউডৰ হাফ মিন পজিশনৰ হয়নে মিন পজিশনৰ তুমি কি পাবগে কাইনেটিক এনার্জিটো ম্যাক্সিমাম পাবা হৈছে নে তো যদি সাবলে যোৱা যেটো 20 জুলাই এক্সাম হৈছিল তাৰ পিছত 22 জুলাই এক্সাম হৈছে কম্পাৰেটিভলি কিন্তু এখন পেপাৰ অকমান লেভেলটো হাই হয় হা লেভেলটো হাই হয় এতিয়া তোমালোকে সকে কোৱেশ্চন কোডে গম পাইছাই কিন্তু এজ কম্পেয়াৰ টু সেইখন পেপাৰ অলপ ইজি আছিল জেই মেন্সৰ দেন নেক্সট কৈছো ফৰ দা গিভেন পিভি কোৱেশ্চন এটা আগতো আহিছে and then PV diagram AB is isothermal at T1 temperature CD is also isothermal at T2 temperature given that T1 greater than T2 then which one of the following correct তোমার গ্রাফ দি দিছে আর work done AB greater than BC work done BC equal to AD work done AB less than BC WAB equal to WBC হয়নে দিছোৱা ইয়াত তুমি চাবলৈ গলে A পা B লে যেটো work done হয় B পা C লে তো তোমাৰ এদে হল মানে অ্যাডাইবেটিক হে হ'ব বি পা সিলে কিন্তু এ পা বিলে তো আইসোথার্মাল হৈ আছে তেন আইসোথার্মাল ৱৰ্কডাউনটো বেছি হ'ব না হয় নহয় গতিকে সেই কাৰণে তোমাৰ আইসোথার্মাল ৱৰ্কডাউন যেটা বেছি হ'ব যাৰ কাৰণে এ বি পজিশনৰ ৱৰ্কডাউনটো বেছি হ'ব তেন এ বি পজিশনৰ যদি ৱৰ্কডাউনটো বেছি হয় তেনে হলে অপচন এ টো কারেক্ট হৈ আছে তাৰ পিছত গৈ আছো এ কন্টেইনাৰ অফ এ capital A area দিছে filled with water a small hole of area A small a is small area ito is made of curved surface as shown in the figure then find the coefficient of friction between container and ground in order to prevent it from sliding তো যদি চাবলৈ যোৱা ইয়াত তুমি like on a force exerted by living water on the container ঠিক আছে
তেনেহ'লে মাছ ডেনচিটি লাগিব এম বাই ডি টি ইনটু ভি দ্য ৰ এ ভি ইনটু ভি এইটো তুমি হেৰিয়াত পাইছিলা এজ এ হ'ল ইকুৱেশ্যন অফ কণ্টিনিউটি পিছতে আহিছে এইটো ইকুৱেশ্যন দেন তাৰপিছত কনজাৰ্ভেশ্যন অফ এনাৰ্জি ফৰ্মুলা ইউজ কৰি পেলাই আমি যদি ইয়াত মানে ৱাটাৰ ওলাই যোৱা ভেলচিটি চাওঁ আমি পঢ়ি থৈছিলোঁ নহয় যে ৱাটাৰ এটা কি হয় বডি এটা থ্ৰ' কৰিলে গ্ৰাউণ্ডৰ পৰা ওপৰলৈ যিটো ভেলচিটিত আহি গ্ৰাউণ্ডত টাচ কৰে সেই একেটা ভেলচিটিতে ৱাটাৰ কি হয় লিভ হয়নে তেনেহ'লে ইয়াতো বাই কনজাৰ্ভেশ্যন অফ এনাৰ্জি কি পাম ৰুট অভাৰ 2IGS পাম হয়নে তো সেইমতে যদি চাওঁ তো ইয়াত এফ ইকুৱেল টু পাই আছোঁ তো কনজাৰ্ভেশ্যন অফ মিউ এম জি ইকুৱেল টু ফ্ৰিকশ্যনৰ কথা আহি গ'ল মিউ এম জি ইকুৱেল টু এইখিনি ফ'ৰ্চ চৰ্ট পি এ ভি জেগাত আমি এইটো বহাই দিলোঁ এইখিনি ফ'ৰ্চ ঠিক হয়নে মানে এক্সটাৰ্নেল ফ'ৰ্চ আৰু ইফালে ফ্ৰিকশ্যনেল ফ'ৰ্চ ইকুৱেল হ'ব লাগিব তেতিয়াহে শ্লাইড নহ'ব তাৰ ফ্ৰিকশ্যনেল ফ'ৰ্চ মানে ৰিয়েকশ্যন ফ'ৰ্চ দুইখিনি ভেলু বহালোঁ কোএফিচিয়েণ্ট অফ ফ্ৰিকশ্যন ইকুৱেল কিমান পালোঁগৈ 2IC/A ঠিক আছে একেলগে চাগে বুজি পাইছা তাৰ পিছৰ কুৱেশ্যনটো আছে টু সলিড স্ফেয়াৰ অফ ৰেডিয়াছ 4r এণ্ড কেপিটেল R এণ্ড হেভিং ছেম মাছ ডেনচিটি ρ ঠিক আছে কেপ্ট এট এ ডিষ্টেঞ্চ অফ 8r find the moment of inertia of the system about the axis passes through center of line joining their centers then দিছে আৰু এইটো কুৱেশ্যনছ এইটো এটা 4r ৰেডিয়াছ এইটো তোমাৰ r ৰেডিয়াছ দিছে দুইটাৰ মাজত চেণ্টাৰ টু চেণ্টাৰ ডিষ্টেঞ্চ এইখিনিতো 4r হৈ আছে আৰু এইখিনি মাজৰ ডিষ্টেঞ্চ এইখিনি r এইখিনি দিলে টোটেল কিমান পালোঁ 8r পালোঁ আৰু ইয়াৰ চেণ্টাৰ ইয়াৰ চাৰ্ফেচৰ মাজত ডিষ্টেঞ্চটো কেপিটেল R দিছে ঠিক আছে দেন তোমাক উলিয়াব কি দিছে moment of inertia of the system joining about the axis then moment of inertia উলিয়াব দিছে then let the mass density ρ হৈ আছে then mass equal to m2 4/3 pi r square ρ হয়নে density উলিয়াব যাওঁতে mass আৰু ইফালে m1 ৰ কাৰণে এইটো তেনেহ'লে m1 equal to 64 of massটো কৈছে তেনেহ'লে ফাইনেল মাছ এই গোটেইখিনি প্লাছ কৰিম এইখিনি প্লাছ কৰিম মানে moment of inertia কাৰণে আৰু প্লাছ কৰিলে আমি এইখিনি ক্যালকুলেশন চোৱা এইখিনি কৰি পেলাই আমি এইখিনি কৰিলে আমি এই এক্সপ্ৰেশনটো ওলাবগে এটোই আমাৰ আনসাৰটো হয়নে অকমান টান আছে কিন্তু পেপাৰখন দেই তোমালোকে অকন কৰোতে ভালকে চাবা তাৰ পিছত যদি 14 নম্বৰ কোৱেশ্চন আহিছে ফৰ দা গিভেন সাৰ্কিট switch is closed at t equal to 0 find time after which voltage across capacitor becomes 50 volt then ইয়াত যদি তুমি চাবলৈ যোৱা ইয়াত চাবলৈ গ'লে 69 মানে যে হল 100 ওম আছে ইয়াত 1 মাইক্ৰোফেৰাড আছে S1 আছে ইফালে 100 ভোল্ট আছে and then এতিয়া মই যদি চাওঁ V equal to V naught e to the power 1/RC ফৰ্মুলা তাত ভ্যালু ফুট কৰিলে হল তোমাৰ ইয়াৰ পৰা কি ওলাই যাব টাইমটো ওলাই যাব কিন্তু টাইমটো ওলাইছে কিমান 69 মাইক্ৰোসেকেন্ড হয়নে তো এইখিনি তোমালোকে চাই ল'বা ডাউট লগা নাই চাগে তাৰ পিছত গৈ আছো নেক্সট ফিগাৰ shows two capacitors in steady state now cell is removed and a dielectric of dielectric constant K is inserted between the plates of capacitor of capacitance C find new potential difference across any of the capacitors then YCCV আছে কেটা ক্যাপাসিটর দুটা আছে ভোল্টেজ V আছে দেন চাবলৈ গলে twice CV ইফালে twice CV হয়নে then just after removing the cell এটো হ'ব and after inserting dielectric কে ইয়া dielectric slab use কৰিলেও কিন্তু কনজাৰ্ভেশ্যন অফ চাৰ্জটো সেমে থাকিব দেন ইয়াৰ চাৰ্জখিনি এইখিনি ঠিক আছে আৰু ইয়াৰ কাৰণে এইখিনি পাম দেন দুইখিনি এবসেন্সত আমি ইয়াৰ পৰা ভি এবসেন্স ওলাই যাব আৰু ভি এবসেন্স ওলালে আমাৰ ইয়াৰ পৰা ভোল্টেজ এবি ইকুৱেল কিমান লাভ 3v বাই twice k twice 2 plus k এই কোৱেশ্চন ভালকে চাবা এটো অকমান টান কোৱেশ্চনস ফাইন্ড a new potential difference across any of the capacitors সুধিছে দেন পটেনশিয়াল টো ওলাইছে ইয়াত পাক চাবা ভালকে তো 16 নম্বৰ কোৱেশ্চনটো আহিছে a particle of mass 9.1 to 10 to the power minus 31 kg is moving with velocity 6 meter per second momentum of photon is 2 into 10 to the power minus 27 kg meter per second if de Broglie wavelength of the particle is k times of the wavelength of photon find the value of k বিচাৰিছে হা then de Broglie wavelength বুলি কওঁতে de Broglie wavelength কিমান হৈ আছে
lambda equal to h by p হয়নে then h by p আমি wavelength পালো then wavelength of proton যদি আমি চাও photonৰ কাৰণেও h by p value put কৰিলো then for the equation k lambda photon is equal to lambda particles হয়নে মানে ইয়াৰ পৰা k equal to কিমান পালোগে যে হল 366 হৈছে নে বুজি পাবা তাৰপিছত আছে two prism of same and angle of refraction are arranged as shown if the light incident on the system goes undeviated then find wavelength of incident light হয়নে then given to আমি এখানে দি দিছে আৰু তিনটা চাবলৈ গলে মই যদি চাও ইয়াত তোমাৰ এতিয়া angle ইয়াত a দিছে n1 আৰু ইয়াত মানে দুটা বেলেগ বেলেগ প্ৰিজম আছে কিন্তু দুইটাৰ angle of prism same দিছে হয়নে তো এটো কাৰণে যদি তুমি চাবলৈ যোৱা তুমি ইয়াত n1 by n2 ৰিকশন দি দিছে তেনেহলে ইহতৰ ৰেশিওটো উলিয়াই দিলে হৈ গল ৰেশিওটো উলালে তোমাৰ উলাই যাব যে হল কোন উলাই যাবগে ধুনিয়াকে তো এতিয়া চোৱা ইয়াত তোমাৰ angle of prism ৰ ফৰ্মুলা এটো আছিল হয়নে তেতিয়া আমাৰ angle of prism ৰ কাৰণে আমি যে হল dispersion angle উলিয়াও নহয় then dispersion angle টো 0 হ'ব না কাৰণ যে dispersive একো হোৱা নাই যি আছে হেতু এক গুছি যাব then dispersive angle equal হৈ গলে দুইটা 0 হলে then এই দুইটা ইকুৱেচনৰ পৰা n1 equal to n2 পাম then n1 equal to n2 পালে ইহতৰ n1 ৰ লো ইফালে n2 ৰ এক্সপ্ৰেছন পুট কৰিলে ইয়াৰ পৰা মোৰ lambda স্কয়াৰ ওলাই যাব হয় then lambda স্কয়াৰ যদি ওলাই যায় then মোৰ আনসাৰটো ওলাই যাব ধুনিয়াকে প্ৰবলেম নাই হৈছে তাৰ পিছৰ কোৱেশ্চনটো তুমি লোকে চোৱা 18 নম্বৰ কোৱেশ্চনটো আছে for a given circuit the current I and the phase difference between V and I এটো দিছে R আৰু L দিয়া আছে ইফালে তোমাৰ ভোল্টেজ দিছে with frequency দিছে then omega equal to twice pi nu formula then ইয়াক যদি মই গ্ৰাফ ড্ৰ কৰো R ৰ কাৰণে XL ইফালে R ইফালে Z আহিব then XL equal to omega L ইটো পাম then Z equal to root over R square plus XL square consider কৰি Z উলিয়ালো Z equal to কিমান হ'ব Z equal to পাই গলো then I equal to voltage by Z 8.8 হৈছে then 10 phi equal to VZ by 10 phi কিমান হৈ আছে লৰবা বেসিক মানে XL by R হেমতে পুট কৰিলে হল XL by R পুট কৰিলে মই কিমান পাম 1.83 হ'ব তুমি কেছে বুজিছা তাৰ পিছৰ কোৱেশ্চন দিছে particle of mass m is projected from the surface of planet A of mass m and radius capital R what should be the velocity of the projection such that particle reaches to another planet B which is at distance of 8r from the planet A হৈছে and planet B of mass 9m and radius twice r হৈছে then এটো হৈ আছে 9m এটো m radius twice r ইয়াত r distance x দিছে তেনেহলে ইয়া যদি সবলে যোৱা ইহতৰ মাজত গ্ৰেভিটেশনাল ফোর্স উলিয়ালো আৰু এই দুটা মাজৰ টোটাল গ্ৰেভিটেশনাল ফোর্স এই পইণ্টৰ কাৰণে উলিয়ালো তে দুইটা গ্ৰেভিটেশনাল ফোর্স ইকুৱেল কৰি পেলাই x ইকুৱেল টু ওলাই যাব twice r তাৰপিছত আমি এতিয়া এনাৰ্জি কনজাৰভেচন লা ইউজ কৰিমগে এনাৰ্জি কনজাৰভেচন লা ইউজ কৰি পেলাই আমি ইয়াত বিফোৰ ষ্ট্ৰাইকৰ কাৰণে যিমানখিনি এনাৰ্জি হ'ব ইজ ইকুৱেল টু আফটাৰ কলিজন আফটাৰ মানে যোৱাৰ পিছত এনাৰ্জি ৰিডিং কম্পেয়াৰ কৰিলে আমাৰ এটো গৈ v ইকুৱেল টু ৰুট ওভাৰ 4gm বাই 7r পাম এটো ঠিক আছে ধৰি পাইছা সকে ধৰিব পাৰিছা এইটো ইকুৱেচন ঠিক আছে এইটো ইকুৱেচন এনাৰ্জি কনজাৰভেচন লা ইউজ কৰিছো আৰু ইয়াত ফোর্স ইকুৱেল কৰিছো তাৰপিছত আছে calculate the scale division of screw gauge is 50 5 full rotation circularly scale by 5 mm then least count of the screw gauge is 0.01 and least count of the pits দি দিছে then statement কোনটো শুদ্ধ দিছে ঠিক আছে then as a whole least count to উলিয়াই পেলাই statement to কি হৈ আছে 1 to statement 1 into both are true কিন্তু statement to তোমাৰ যদি চাবলৈ যোৱা pitch to least count ঠিকে আছে then ইয়াত তোমাৰ statement 1 screw gauge to 0.001 cm নহয় এটা তোমাৰ যে হল ইয়াৰ পৰা আমি মেজার কৰিম ঠিক আছে then ইয়াৰ পৰা মেজার কৰিম গতিকে least count ফৰ্মুলা এটো ঠিকে আছে কিন্তু প্ৰথমটো নহয়
প্ৰথমটো নহয় গতিকে মানে যাৰ কাৰণে ফাৰ্ষ্ট ওৱান ষ্টেটমেণ্ট 1 ইজ ৰং হ'ব ষ্টেটমেণ্ট 2 ইজ ৰাইট হ'ব এইটো ক'ত আছে অপশ্যন 3 আছে 3 টো কাৰেক্ট তাৰপিছত গৈ আছো the figure shows a conductor of trap had trapped on cone of twice trap this as one goes from left to right conductor choose the correct option then ইয়াৰ পৰা ইয়ালে গৈছে আৰু correct option লাগে I equal to NEA VD formula use কৰিলে হ'ল VD increases হ'ব কেতিয়া যেতিয়া area decreases হ'ব তেনেহলে drip velocity of increases কাৰণ ইয়াত area কমিছে না ইফালে drip velocity কি হ'ব বাঢ়ি যাব তাৰপিছত question আছে body of cools down from 61 degree to 49 degree Celsius in 4 minutes and surrounding temperature 30 degree find taken the body 49 to 37 degree তো ইয়াত আমি সেই scale conversion to কৰিলে হ'ল then 61 of 49 degree হল কিমান টাইম লাগিল 4 minute লাগিল then k equal to ইহাৰ পৰা আকৌ next to কি ক'লে 49 to 37 হল মানে average 61 to minus এটো 30 কৰি দিলে হৈ গল এটোটা ইকুয়েশন পালো সেকেন্ড টাইম আকৌ 49 to 37 by t equal to k 49 plus 37 by 2 minus 30 এটোটা ইকুয়েশন ডিভাইড কৰিলে হল এটা এনটো তেন্তে গপলা টাইম কিমান লাগিব 7.69 হৈছে তাৰপিছত দিছে bar magnet of magnetic moment দি দিছে moment of inertia দি দিছে and the makes 10 oscillations in 5 seconds in uniform magnetic field find the intensity of magnetic field ঠিক আছে then the formula কিমান twice by root over I by mb formula sorry L by mb formula হয়নে তো I by mb formula হোৱা লগে লগে এখিনি ভ্যালু পুট কৰি দিবা আৰু ফৰ্মুলাটো ওলাই যাব তাৰপিছত if two dishes are of same masses density but having different radii r and smaller I1 দি দিছে I2 দি দিছে আৰু এক্সপ্ৰেশন দিছে তো আমি as a whole চোৱাচোন two dishes of same mass density but having different radius r and smaller I1 is moment of inertia of disc capital R about an axis perpendicular to the plane of the disc and passing through the center and I2 কি হৈ আছে inertia of the disc are about on its diameter এটো হৈছে perpendicular এটো হৈছে diameter then choose the correct option then এতিয়া কথাটো হল mass density দিয়া লগে লগে m1 equal to pi r rho হৈছে m2 equal to then I1 equal to half m r1 square মতে ভ্যালু পুট কৰিলো I2 equal to half m2 r then I1 by I2 কৰিলো এটোটা ইকুয়েশন পাই গলো হৈছে তাৰপিছত নেক্সট গৈ আছো find the equivalent capacitance of shown arrangement if all the plates are identical having surface area A ঠিক আছে then একটু দি দিছে k 3k 5k আছে রেশিও উলিয়াব লাগে এটো c কাৰণে এটো k epsilon not a by d 3k epsilon not a by d twice d হ'ব হে মতে then যেহেতু এনেকে থাকিলে কি হয় মইটো কৰাই থৈছো তোমালোকক কৰাই থৈছো then হে মতে 1 by c series আছে এটো থাকিলে মানে series আছে হে মতে গৈ পেলা মই এটো পামগে হৈছে তাৰপিছত an electron is revolving a circle of orbit 0.5 meter and speed of 2.2 iman 10 - 6 meter per second find the equivalent current ঠিক আছে I equal to q by d formula ললো আৰু then value put কৰিলে ওলাই যাব বুজি পাইছা চাগে q by d I t জায়গা twice pi r by v আহিব কাৰণ circular radius by velocity ওলাই যাব তাত capacitor C discharging against resistor R at same time a radioactive substances decays with mean time 30 meter second if the ratio of charge on the capacitor and activity of the substance remain the same at the time then find the resistance then q equal to q naught e to the power minus t by rc a equal to a naught e to the power minus lambda t formula দুইটা ফর্মুলা এটা আনো ডিভাইড কৰা q by a কৰা ক্যান্সেল যাব lambda t equal to minus t by rc then rc equal to এটো পালা then তাৰ পৰা তোমাৰ r ওলাই যাব হয়নে একেবাৰে ইজি কোশ্চেনস খালি এই ফর্মুলা কেটা মনত ৰাখিলেই হল আৰু হা এটো এক্সপোনেনশিয়াল ফর্মুলা এ সিট পাই যাবা হা একেবাৰে ইজি হয় তাৰপিছত গৈ আছো এই ওয়ার অফ লেংথ ইমান দিছে এৰিয়া অফ ক্রস সেকশন দিছে 0.04 into 10 - 4 দিছে stretch 0.01 millimeter its young modulus ইমান দিছে the energy stored in the wire is transferred completely as kinetic energy to a particle of mass 20 milligrams sorry 20 grams find the speed of this particle then uk equal to half kx square formula আছে then the young modulus or value দিয়ে দিছে young modulus equal to energy density equal to কিমান হয় k ঠাইত আমি bulk modulus জায়গাত আমি কি হ'ব মানে bulk modulus equal to sorry young modulus equal to stress by strain stress মানে f by a আৰু strain মানে l by l
হয়নে? তো সেই তাৰ জেগাত মই কি জেগাত মই এইটো বহাব পাৰিম, এক্সৰ জেগাত এইখিনি আছে, সেইমতে এইখিনি ভেলু বহাই দিলে হ'ল, দিয়াই আছে ভেলু দিয়ে দিছে। তাৰ পৰা খালি আমি হাফ এম ভি স্কোৱাৰ মানে এনাৰ্জি ইকুৱেল হাফ এম ভি স্কোৱাৰ লিখিব পাৰিম ন, সেইখিনি ভেলু পুট কৰি কেলকুলেশ্যন কৰি তাৰ পৰা ভিটো ওলাই যাব, হয়নে? দেন ইয়াৰ পৰা তোমাৰ কিমান ওলালগৈ, ভি ওলাই গ'ল, হ'ল। দেন আজি মই এই গোটেই কুৱেশ্যনছখিনি দেখাই দিলোঁ, গোটেই কুৱেশ্যনছখিনি মই দেখালোঁ তোমালোকক। দেন তোমালোকে অকণমান পেন পেপাৰ লৈ পেলাই ধুনীয়াকৈ কুৱেশ্যনছখিনি কৰি চাই, মানে মেথমেটিকেলি এবাৰ কৰি চাই কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'ব পাৰা। আৰু ভালকৈ কুৱেশ্যনছখিনি চোৱা, যিহেতু ৰিচেণ্ট এক্সাম হৈ গৈছে, দেন তোমালোকৰ নীট এক্সাম আছে, কাৰোবাৰ CW এক্সাম আছে। দেন এই কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰি ল'লে, কিন্তু প্ৰেক্টিছেই আৰু এইবিলাক, ঠিক আছে? যিমান বেছি প্ৰেক্টিছ কৰিবা সিমান তোমাৰ কনচেপ্ট ক্লিয়াৰ হ'ব। দেন ফাইনেলি তোমাৰ গৈ এক্সাম হ'লত তোমাৰ বেনিফিট হ'ব, ঠিক আছে? দেন মই আশা কৰোঁ যেন তোমালোকে আৰামত ভালকৈ পঢ়ি নগাঁৱত থাকি অসম তথা ভাৰতবৰ্ষৰ নাম মানে উজ্জ্বলাব পাৰিবা, ঠিক আছে? ধন্যবাদ।